নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগত জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। বন্ধুসকল, এয়া যে আগত দেখিছে গৈ থকা দুজন বন্ধু, আৰু এই দুজন বন্ধুৰ সৈতে মই আজি অকণমান ওলাই আহিলোঁ। যিহেতু মই থাকোঁ পশ্চিম গাঁৱৰপাহাৰ দাঁতি কাষতে, সেয়ে ভাবিলোঁ অকণমান তালৈকে যাওঁ আৰু ওচৰে পাজৰেনো কি আছে তাকো চাবলৈ চেষ্টা কৰোঁ। আৰু এয়া আহিয়ে দেখা পালোঁ মাছ পালন কৰা ডাঙৰ ডাঙৰ পুখুৰী। মাছ পালন কৰিও যে স্বাৱলম্বী হ'ব পাৰি, এই পুখুৰীবোৰ দেখিলে কিন্তু তাকেই বুজা যায়। আৰু এয়া চাওকচোন, পানী যোগানৰ বাবে চলাৰ ব্যৱস্থা কৰি লোৱা হৈছে। আৰু এইয়া দেখিছে ওখ ওখ ৰহদাইলৰ খেতি। গতিকে বলকচোন আৰু কি কি আছে চাবলৈ চেষ্টা কৰোঁ। কি কি আৱাজ এইটো? মাছ মাছ যাওঁ। মাছ এটা লৈ যোৱা ডাঙৰ চাই নাই নাই, এনেই আৰু ভিডিঅ' কৰিছোঁ আৰু। চান্দা চান্দা খালি নিজে নিজে দেখবে না ফেসবুক ছাড়বে? হেই চাই দিম, ইউটিউবত চাই দিম। দেখবে যাও আগে না সন্ধ্যা না পাঙ্গাস থাকলে আরো বেশি হতো, খালি তো আন্দাজে। মরব মেরে বিঘাত দেখা যায় না কই উঠছে চলো 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 হয়েছে চালু আর মাছ বন্ধুসকল, দেখিলে ইয়াতে কেৱল পুখুৰী আৰু পুখুৰী, যিফালে চাব আপুনি সিফালে পুখুৰীয়ে দেখিব। আৰু আজি আমাৰ ভাগ্য ভাল আছিল, কেনেকৈ তেওঁলোকে মাছ ধৰে তাকো দেখিবলৈ পালোঁ। গতিকে বলক পুখুৰী বাদ দি অকণমান আগলৈ আগবাঢ়োঁ। আৰু এয়া আহি পালোঁ মই মেঘালয় পশ্চিম গাৰো পাহাৰ। আৰু বন্ধুসকল, মন গৈছেনে ইয়াত সোমোৱাৰ লগে লগে কেনেদৰে ভিডিঅ'ত আপুনি গ্লো কৰিবলৈ লৈছোঁ। আৰু এয়া হৈছে প্ৰকৃতিৰ মেজিক। আৰু আপোনালোকে জানেই মেঘালয়খন হৈছে প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ ৰাজ্য। গতিকে বলক পাহাৰৰ লুংলুঙীয়া পথেৰে অকণমান আগলৈ আগবাঢ়োঁ। আৰু এয়া বন্ধুসকল, দেখা পাইছে ইফালে হয়তো পাহাৰৰ জুৰি বৈ আহিছিল, কিন্তু বৰ্তমান যিহেতু শুকান পৰিৱেশ, গতিকে পানী কমিছে আৰু তাতেই কণমানিবোৰে তেওঁলোকৰ গাড়ীখন ধুই গৈছে। আৰু সেইফালে চাই দেখিলোঁ বস্তাৰ দৰে কিবা শুকুৱাই থৈছে, আৰু লগৰকেইজনে ক'লে সেয়া হৈছে বোলে ৰব। গতিকে বলকচোন ৰবনো কেনেকৈ তৈয়াৰ কৰে চাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, দেখিছেই ইয়াৰ এজন ব্যক্তিয়ে ৰব বাগানত সংগ্ৰহ কৰা ৰব গছৰ এঠাবোৰ কঢ়িয়াই আনিছে, আৰু ইয়াৰ এজনে এইবোৰক কমাৰত ৰাখি শুকুৱাবলৈ চেষ্টা কৰিছে। এয়াই হৈছে ৰব তৈয়াৰৰ প্ৰাথমিক প্ৰক্ৰিয়া। পিঠা হ'ব নহয়, পিঠা খোৱাৰ পিছত তেনেকৈ সেইখন কেঁচা হৈ আছেনে ইয়াত চেপি পিনে হেৰি কৰিব এইটো মেচিনটোত। বন্ধুসকল, দেখিলেই ৰব তৈয়াৰ কৰা প্ৰাথমিক প্ৰক্ৰিয়াটো কেনেদৰে সাধাৰণতে তেওঁলোকে ৰব গছৰ এঠাবোৰক ৰবলৈ ৰূপান্তৰ কৰা হয়, আজি মই প্ৰথম দেখিলোঁ। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে তেওঁলোকৰ ফাইনেল প্ৰডাক্ট, যিবোৰ কোম্পানীলৈ পঠাব। বন্ধুসকল, ইয়াতে মই মোৰ সামান্য অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ লৈছোঁ বিদায়, বাই।